বস্তুৱে আগন্তুক দিনত ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগীসকলৰ চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰতো ৰোগীসকলৰ এটেণ্ডেণ্টবিলাক থকাৰ ক্ষেত্ৰতে সহায়ক হ'ব আৰু সেই উদ্দেশ্যেৰে এনেধৰণে যথেষ্ট আহল বহলকৈ এই হাউচটো নিৰ্মাণ কৰা হৈছে। অত্যাধুনিক সা সুবিধাৰ দ্বাৰা সুসজ্জিত এই সুন্দৰ হাউচ নিৰ্মাণ হৈ উঠিছে আৰু মই আশা ৰাখিছোঁ যে অসমৰ ৰাইজে এই ঘৰটোক অত্যন্ত কেয়াৰ ল'ব, কাৰণ ইয়াত থকা লোকসকলৰ এটা দায়িত্ব থাকিব এই ঘৰটো যাতে পৰিষ্কাৰকৈ ৰাখে, সকলোৱে যেন নিজৰ বুলি ভাবে আৰু অনাৰশ্বিপ যেন সকলোৱে লয়। উপকৃত হ'ব। বিশেষকৈ অসমৰ পৰা উন্নত চিকিৎসাৰ কাৰণে দিল্লীলৈ অহা ৰোগী, উচ্চ শিক্ষাৰ কাৰণে অহা ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলে সকাহ লাভ কৰিব। উল্লেখ্য যে 4 বছৰ পূৰ্বে তৰুণ গগৈ চৰকাৰে আৰম্ভ কৰি